এইবাৰৰ ভূমিকম্পই মোক 1950 চনৰ ভূমিকম্পলৈ মনত পেলাই দিলে। অৱশ্যে 1950 চনৰ ভূমিকম্প এইবাৰতকৈ বহুত প্ৰবল আছিলে। ঊনৈছশ 50ৰ ভূমিকম্পৰ সময়ত মোৰ বয়স 14-15 মান আছিল। আমি সেই সময়ত গুৱাহাটীৰ উজান বজাৰৰ বাসিন্দা। সেইদিনা 1950 চনৰ 15 আগষ্ট ভাৰতবৰ্ষৰ তৃতীয় স্বাধীনতা দিৱস। গধূলি সময়ত প্ৰকাণ্ড জোকাৰণি শব্দ, আমি ভয় খাই গ'লোঁ। সেইদিনা প্ৰয়াত গোপীনাথ বৰদলৈৰ শ্ৰাদ্ধ আছিলে। আমাৰ দেউতাই শ্ৰাদ্ধৰ পৰা ঘৰলৈ আহি আছিল। আহি থাকোঁতে ভূমিকম্পত চাইকেলৰ পৰা বাগৰি পৰিছিল। পিছত দেউতাই কৈছিল, দেউতাই হেনো ভাবিছিল এই ব্লাড প্ৰেছাৰ হোৱা বুলি। অলপ সময়ৰ মূৰে মূৰে ভূমিকম্প আহিয়ে আছে। গোটেই নিশা ভূমিকম্প অলপ সময়ৰ মূৰে মূৰে দিয়ে আছিলে। আমি ৰাতি শুব পৰা নাছিলোঁ। গোটেই মানুহবিলাক ৰাস্তাত ওলাই গৈছিল, ফিল্ডত জমা খাইছিল। ভূমিকম্পৰ পিছদিনাখন ব্ৰহ্মপুত্ৰৰ পাৰত গন্ধকৰ গোন্ধ পাইছিলোঁ। নৈত মাছবিলাক, কাছ মাছ ভাহি অহা দেখিছিলোঁ। আৰু সেই মাছবোৰ ছালফাৰ গেছত মৃত্যু হোৱা বুলি কৈছিল। মাছবোৰ কিন্তু পৌৰ নিগমে মানুহক খোৱাটো নিষেধ কৰিছিলে। আমি শুনিছিলোঁ ভূমিকম্পটো শদিয়া অঞ্চলত উৎপত্তি হৈছে। তাত মাটি ফাটি বহুত জীৱ জন্তু মানুহৰ মৃত্যু হৈছিলে। পানীবোৰ, ব্ৰহ্মপুত্ৰৰ পানীবোৰ বোকাময় হৈছিলে, ৰঙা বোকাময় হৈ উফন্দি আহি প্ৰবল বানপানীৰ সৃষ্টি হৈছিল। নৈত ডাঙৰ ডাঙৰ গছবিলাক উটি আহিছিল। সেই কাঠবোৰ শৰাইঘাটত জমা হৈছিলে। মানুহে তাৰ ওপৰেৰে নৈখন পাৰ হ'ব পৰা অৱস্থা হৈছিল। ভূমিকম্পত শদিয়াত ডাঙৰ ডাঙৰ ওখ গছবোৰ, নাৰিকলৰ গছবোৰ মাটিত পোত খাই গৈছিল। মানুহে হাতেৰে ছিঙিব পৰা অৱস্থা হৈছিল। এ 1950 চনৰ অসমত, বিশেষকৈ গুৱাহাটী অঞ্চলত ইমান RCC ঘৰ নাছিলেই। ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ নাছিলেই। সেইকাৰণে ঘৰ ভাঙি মানুহ হতাহত হোৱাৰ ইমান খবৰ পোৱা নাছিলোঁ। সেইকাৰণে আমি যিহেতু ভূমিকম্প হোৱা অঞ্চলত বাস কৰোঁ, ইয়াত অসম আৰ্হি সৰু সৰু ঘৰবোৰত বাস কৰিলে নিৰাপদ। আৰু মানুহে ভূমিকম্পৰ সময়ত ধৈৰ্য আৰু সাহস হেৰুৱাব নালাগে।